মিতলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান সময়ত ডাঙৰ খবৰ আহিছে যদি ব্যৱসায়ীয়ে 1 টকাও বেছিকৈ লয় তেন্তে বাতিল হ'ব ট্ৰেড লাইসেন্স মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশনা দিছে ব্ৰহ্মাস্ত্ৰ দিছে কেইবাটাও নিৰ্দেশনা দিছে ছটাকৈ নিৰ্দেশনা আছে আৰু এই ছটাকৈ নিৰ্দেশনাৰ এটাও যদি পালন নকৰে তেন্তে বাতিল হ'ব ট্ৰেড লাইসেন্স গতিকে ডাঙৰ খবৰ ব্যৱসায়ীসকলৰ কাৰণে বৰ্তমান ডাঙৰ খবৰ আহিছে যদি এটকাও বেছিকৈ লয় বা মূল্য বৃদ্ধি কৰে তেন্তে আপোনাৰ বাতিল হ'ব ট্ৰেড লাইসেন্স এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ মূল্য বৃদ্ধি কৰিলেই বাতিল হ'ব ট্ৰেড লাইসেন্স এটা গুৰুত্বপূৰ্ণ খবৰ ব্যৱসায়ীসকলৰ কাৰণে বজাৰে বজাৰে চলিব তীব্ৰ অভিযান মুখ্যমন্ত্ৰীৰ অভিযান চলিব বজাৰে বজাৰে মূল্য বৃদ্ধিক লৈ ছটাকৈ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকলো দোকান আৰু পাইকাৰী বিপণীত খুচুৰা আৰু পাইকাৰী মূল্য প্ৰদৰ্শন কৰিব লাগিব আপুনি সেই মূল্য দেখুৱাব লাগিব নিৰ্ধাৰিত মূল্যতকৈ অত্যধিক মূল্য ললেই বিপদত পৰিব দোকানী বা ব্যৱসায়ী আৰু তাৰ লগে লগে বাতিল কৰি দিয়া হ'ব ট্ৰেড লাইসেন্স কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নহব লগালগ বাতিল হ'ব ট্ৰেড লাইসেন্স ৰন্ধন গেছৰ নাটনি দূৰ কৰিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক শীঘ্ৰেই আধাৰ কাৰ্ড লিংক কৰাৰো নিৰ্দেশনা দিছে জিলা আয়ুক্তৰ নেতৃত্বত গঠিত নিৰীক্ষণ সমিতিয়ে প্ৰতিখন বজাৰে বজাৰে পৰ্যবেক্ষণ কৰিব অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিৰীক্ষণৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় আৰু তাতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বজাৰত যদি ব্যৱসায়ীয়ে 1 টকাও বেছিকৈ লৈছে তেন্তে 1 ছেকেণ্ডত বাতিল কৰি দিয়া হ'ব ট্ৰেড লাইসেন্স কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নাই মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৰন্ধন গেছৰ দাম বেছিকৈ ললেও বাতিল কৰি দিয়া হ'ব ট্ৰেড লাইসেন্স এই ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহ'ব ডাঙৰ খবৰ বৰ্তমান সময়ত ব্যৱসায়ীসকলৰ কাৰণে ডাঙৰ খবৰ আহিছে বজাৰে বজাৰে চলিব আৰক্ষী আৰু প্ৰশাসনৰ অভিযান মুখ্যমন্ত্ৰীৰ ছটাকৈ কঠোৰ নিৰ্দেশনা মূল্য বৃদ্ধি কৰিলেই বাতিল কৰা হ'ব ট্ৰেড লাইসেন্স মূল্য বৃদ্ধি কৰিলেই বাতিল কৰি দিয়া হ'ব ট্ৰেড লাইসেন্স কম্প্ৰমাইজ নহয় 1 টকাও যদি ব্যৱসায়ীয়ে বেছিকৈ লৈছে তেন্তে বাতিল হ'ব ট্ৰেড লাইসেন্স আৰু বিপদত পৰিব পাৰে ব্যৱসায়ী অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে চৰকাৰৰ ডাঙৰ ব্যৱস্থা বা কঠোৰ ব্যৱস্থা মূল্য বৃদ্ধি ৰোধ কৰিবলৈ মুখ্যমন্ত্ৰীৰ ছটাকৈ নিৰ্দেশনা বজাৰে বজাৰে প্ৰশাসন নামিব ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰিছে আৰু সেই সময়তে কলা বজাৰী বা কৃত্ৰিম নাটনি সৃষ্টিকাৰী বা মুনাফাকাৰী বা যিসমূহ দালাল আছে বা মধ্যভোগী আছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে যুদ্ধ ঘোষণা কৰিছে কঠোৰ হৈছে চৰকাৰ ৰাজ্যজুৰি হোৱা মূল্য বৃদ্ধিৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক হয় আৰু এই বৈঠকত গ্ৰাহক সুৰক্ষা আৰু বজাৰ নিয়ন্ত্ৰণৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে ছটাকৈ কঠোৰ আৰু ঐতিহাসিক নিৰ্দেশনা জাৰি কৰে এতিয়াৰে পৰা যিকোনো ধৰণৰ অনিয়ম ধৰা পৰিলে ব্যৱসায়ীসকলৰ বিৰুদ্ধে পোনপটীয়াকৈ ফৌজদাৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বজাৰৰ প্ৰতিখন সৰু বৰ দোকান খুচুৰা বিক্ৰী কেন্দ্ৰ বা পাইকাৰী বিপণীত গ্ৰাহকে দেখা পোৱাকৈ স্পষ্ট আখৰেৰে দৈনিক মূল্যৰ তালিকা ওলমাই থোৱাটো বাধ্যতামূলক কৰা হৈছে প্ৰথম নিৰ্দেশনা আপোনাৰ দোকানত যিয়ে হওক সৰু দোকান হওক ডাঙৰ দোকান হওক দোকানৰ বাহিৰত গ্ৰাহকে দেখি পোৱাকৈ স্পষ্ট ভাষাৰে সামগ্ৰীৰ মূল্য লিখি ৰাখিব লাগিব এই তালিকাত সামগ্ৰীসমূহৰ পাইকাৰী দৰ আৰু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া খুচুৰা দৰ স্পষ্টকৈ উল্লেখ কৰিব লাগিব যাতে গ্ৰাহকে বজাৰ দৰৰ বুজ ল'ব পাৰে দ্বিতীয়টো হৈছে থিতাতে বাতিল হ'ব ট্ৰেড লাইসেন্স অসাধু ব্যৱসায়ীসকলৰ বাবে চৰকাৰে এইবাৰ জিৰ' টলাৰেন্স নীতি গ্ৰহণ কৰিছে কোনো দোকান বা ব্যৱসায়ীয়ে যদি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ 1 পইচাও অধিক লয় তেন্তে কোনো কাৰণ দৰ্শোৱাৰ জাননী নিদিয়াকৈ থিতাতে ব্যৱসায়ীসকলৰ বা যোনে এই দাম বেছিকৈ লৈছে তেওঁলোকৰ ট্ৰেড লাইসেন্স বা ব্যৱসায়িক অনুজ্ঞাপত্ৰ বাতিল কৰি দিয়া হ'ব অৰ্থাৎ এটা ভুল আৰু সমগ্ৰ ব্যৱসায় বন্ধ হৈ পৰিব
তৃতীয়টো হৈছে জিলা আয়ুক্তৰ নেতৃত্বত বজাৰে বজাৰে অভিযান। কেৱল নিৰ্দেশনা জাৰিয়েই নহয়, প্ৰতিখন জিলাৰ জিলা আয়ুক্তৰ পোনপটীয়া নেতৃত্বত একোখনকৈ শক্তিশালী নিৰীক্ষণ সমিতি বা টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। এই সমিতিয়ে চহৰৰ পৰা গাঁও অঞ্চলৰ প্ৰতিখন বজাৰতে ছাডেন ভিজিট দিব পাৰে আৰু এই ওচৰতে থকা আৰক্ষী প্ৰশাসনকো সহায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গতিকে যিকোনো মুহূৰ্তত আকস্মিকভাৱে আৰক্ষী উপস্থিত হ'ব আৰু ছাডেন ভিজিট কৰিব। চতুৰ্থটো হৈছে ৰন্ধন গেছৰ নাটনি দূৰীকৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বজাৰত প্ৰায়ে LPG বা ৰন্ধন গেছৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি কলা বজাৰত অধিক দামত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। ইয়াক ৰোধ কৰিবলৈ চৰকাৰে যোগান বিভাগক বিশেষ নিৰ্দেশ দিছে। গেছ এজেন্সিসমূহৰ ওপৰত 24 ঘণ্টাই নজৰ ৰখা হ'ব যাতে কোনো গ্ৰাহকে ৰন্ধন গেছৰ অভাৱত ভুগিবলগীয়া নহয়। পঞ্চমটো হৈছে উজ্জ্বলা যোজনাত আধাৰ সংযোগৰ ডেডলাইন। দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহক সুৰক্ষা দিবলৈ PMUY অৰ্থাৎ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ সকলো হিতাধিকাৰীক অতি শীঘ্ৰে নিজৰ আধাৰ কাৰ্ড লিংক কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলত ভুৱা গ্ৰাহক ধৰা পৰিব আৰু প্ৰকৃত হিতাধিকাৰীয়ে সঠিক মূল্যত ৰাজসাহায্যযুক্ত গেছ লাভ কৰাটো নিশ্চিত হৈ পৰিব। অন্তিমটো নিৰ্দেশনা হৈছে জৰুৰী পৰ্যালোচনা বৈঠক আৰু কণ্ট্ৰল ৰুম। অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, দাইল, আলু, পিঁয়াজ আৰু মিঠাতেলৰ ওপৰত মূল্যৰ ওপৰত দৈনিক চকু ৰাখিবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগক 24 ঘণ্টাই সক্ৰিয় হৈ থাকিবলৈ কোৱা হৈছে। গতিকে এইসমূহ হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। যদি কোনো ব্যৱসায়ীয়ে 1 টকাও মূল্য বৃদ্ধি কৰিছে বা 1 পইচাও মূল্য বৃদ্ধি কৰিছে, তেন্তে চৰকাৰে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব, বাতিল কৰিব ট্ৰেড লাইচেন্স। গতিকে আপুনি এতিয়াও সময় আছে, এইসমূহ ভুল নকৰিব, কিয়নো এটা মাত্ৰ ভুল তাৰ পিছতেই আপোনাৰ ব্যৱসায় বন্ধ হৈ পৰিব।